বিহুৰ বজাৰ কৰিলো মা দেউতালৈ বুলি আজি অকমান এই সুখকণ আচলতে কোনো সুখৰ লগতে তুলনা নহয় নিজৰ আৰ্জিত পইচাৰে যেতিয়া মা দেউতালৈ কিবা এটা উপহাৰ অনা হয় সেই সুখকণ আচলতে সুকীয়া হয় মা দেউতালৈ নিৰ্দিষ্টকে বজাৰ কৰিম বুলি তেনেকে একো অনা হোৱা নাছিল আজিলৈ বাৰু গোটেইখিনি ময়ে আনি দিওঁ তথাপিও উপহাৰ বুলি কাৰণ যিহেতুকে জানে আপোনালোকে কিছু উপাৰ্জন হয় ফেচবুকৰ পৰাই হওক বা ইনকামৰ পৰাই হওক নিজে উপাৰ্জন কৰি চলি আছো গতিকে এইবাৰ বিহুত মা দেউতালৈয়ে কাপোৰ আনিম বুলি পেলাই মই গৈছিলোঁ আচলতে কাৰণ তেওঁলোকক তেনেকে মই নিম বুলি দিয়া হোৱা নাছিল বাকি প্ৰয়োজনীয়খিনি বাৰু আনি দিয়া হয় এইকেইটা হৈছে পাঞ্জাবী টাইপৰ মানে ধুতিৰ লগত পিন্ধা মন্দিৰত যোৱা বা তেনেকে পূজাই পাৰ্বণে যোৱা গোটেই কেইটা ট্ৰাই কৰি চাই আছো কাৰণ মই গৈছিলোঁ যে হয়তো অকমান সৰু ডাঙৰ হ'বও পাৰে বহুত বেছি ভাল লাগিছে মনটো দেউতাই কৈছে ইমানবোৰ কিয় আনিব লাগে নালাগে আৰু সদায়তো বাৰু আনি থকা নহয় যিহেতু আজি ফেন্সি গৈছিলোঁ গতিকে আনিলোঁ তেওঁলোকলৈ মালৈও আনিলোঁ তেওঁলৈ বাৰু চাদৰ মেখেলা মই চিলাই আছোঁ আৰু লগতে কিছু বস্তু আনি দিলোঁ আৰু তেনেকে ভাল লাগে মনটো বহুত বেছি সৰুতে বিহুত যেতিয়া ফুটুকীয়া ফ্ৰক এটা আনি দিছিল কিমান যে আনন্দ তেতিয়া সেই ফ্ৰকটো পায়ে নহয়নে আচলতে উপহাৰ বুলিলে সৰু ডাঙৰ বুলি একো কথা নাই যদিহে সৰু উপহাৰ এটাও দিয়া হয় কিমান ভাল পায় কণ কণ ল'ৰা ছোৱালীসকলে নহয়নে ডাঙৰক দিয়া নিদিয়াটো ডাঙৰ কথা নহয় কিন্তু বিহু যিহেতু এইটো এটা পৰম্পৰা বিহুৱান দিয়াটো আচলতে আমাৰ মিলা প্ৰীতিবোৰ বা যি আন্তৰিকতাবোৰ সেইবোৰ অটুট ৰখাত সহায় কৰে এনেকুৱা কিছু প্ৰথাই বা এনেকুৱা কিছু নিয়মে নহয়নে গতিকে এইবোৰ আমি মানি চলাটো একো বেয়া নহয় ডাঙৰক দিব নোৱাৰিব পাৰে কাৰণ যিহেতুকে মানুহৰ পইচা পাতি অভাৱ অভিযোগৰ কথা থাকে কিন্তু সৰু এটা গেঞ্জি দিলেও বা এটা পেণ্ট দিলেও খুব সুখী হয় সৰু ল'ৰা ছোৱালী সকল সেইটোৱে আৰু মা দেউতা কৈছোঁ মা দেউতাৰ সমান কোনো আপোন হ'ব নোৱাৰে কেতিয়াও কোনো ক্ষেত্ৰত নোৱাৰে সন্তানকো মা দেউতাই গালি পাৰিবই কাৰণ ভাল বেয়া তেওঁলোকে কেতিয়াও বেয়াটো নিবিচাৰে সেইটো সন্তানসকলেও বুজি পাব লাগে হয়তো এটা সময়ত সৰু থাকোঁতে পৰকৈ থাকোঁতে বা বহুত বেছি শাসন কৰোঁতে কেতিয়াবা হয়তো খং উঠিছিল কিন্তু সেইখিনি এতিয়া উপলব্ধি কৰিছোঁ যে সেইখিনি ভালৰ বাবেও কৰিছিল চাগে গোটেইখিনি মানিলে আৰু বহুত বেছি ভাল হ'লহেঁতেন তেনেকুৱা ধৰণৰ গতিকে ল'ৰা ছোৱালীসকলে সদায় মাক দেউতাকৰ কথা শুনিব লাগে তেওঁলোকে কেতিয়াও বেয়াটো নিবিচাৰে বেলেগে বিচাৰিলেও সেইটো কথা আৰু এটা কথা বৰ্তমান সময় আৰু আগৰ সময়ৰ মাজত পাৰ্থক্য আছে নহয়নে মা দেউতা বহুত সহজ সৰল মানুহ গতিকে তেওঁলোকক সকলোৱে প্ৰত্যেকেই ভাল পায় সেই ভাল পোৱাৰ মাজত ধৰি লওক কিছুমানৰ স্বাৰ্থও জড়িত হৈ থাকে প্ৰত্যেকৰ ক্ষেত্ৰত তেনেকুৱা হয়তো সেইটো মোৰ মা দেউতাই বুজি নাপাবও পাৰে মই নিউ জেনেৰেশ্যন হিচাপে হয়তো মই সেই বস্তুটো মোৰ চকুত পৰিব পাৰে কাৰণ ময়ো সৰুৰ পৰা বিভিন্ন ক্ষেত্ৰত জড়িত বা বিভিন্ন মানুহৰ লগত কথা বতৰা পতা হয় গতিকে সেই বস্তুটো বুজি পালে মই তেওঁলোকক উনুকিয়াই দিব লাগিব কাৰণ যিহেতুকে প্ৰত্যেক মানুহ সমান নহয় কাৰ মনত কি চলি থাকে কোনেও নাজানে কেনেকৈ বিপদ হৈ যায় কোনো ঠিক নাই গতিকে তেওঁলোকেও মোৰ ভুলখিনি তেওঁলোকে এলাৰ্ট কৰি দিয়ে আৰু ময়ো যদি কিবা তেনেকুৱা ধৰণৰ যিটোৰ পৰা নেকি মোৰ ঘৰখনত এটা কুপ্ৰভাৱ পৰিব পাৰে সেইটো আমি আলোচনা কৰোঁ আগৰ পৰাই কৈছোঁৱে মা দেউতা মোৰ বন্ধু বান্ধৱীৰ নিচিনা আৰু মোৰ মাৰ অকণমান অসুখ হৈ থাকে সেই কথাটো আপোনালোকে জানেই মই কৈছোঁৱে আগৰ পৰাই কাৰণ তেওঁৰ যিহেতুকে বাচ্ছা জন্ম পোৱাৰ পৰাই মহিলা এগৰাকীৰ জীৱনটো বহুতখিনি সলনি হৈ যায় প্ৰত্যেকৰ নহ'লেও কিছুমানৰ বহুত কষ্ট পাই মেলি তেনেকুৱা ধৰণৰ গতিকে তেওঁ মোক জন্ম দিলে তেওঁৰ বাবে মই এই পৃথিৱীখন দেখিছোঁ গতিকে সেই বস্তুটো মই বুজি পাব লাগিব আৰু তেওঁ সদায় ভালে থকাটো মই কামনা কৰোঁ যাতে তেওঁ ভালদৰে থাকে কাৰণ মানুহ নায়েই ঘৰখনত তিনিজনেই আমি মানুহ গতিকে গোটেইকেইটা ভালে থকাটো আমাৰ এটা কামনা নহয়নে প্ৰত্যেকৰে কিন্তু তেওঁ অকণমান কথাবোৰ কমকৈ বুজে হয়তো সময়ৰ লগে লগে বুলি নহয় আগৰ পৰাই তেনেকুৱা যিহেতুকে বিভিন্ন অসুখত বিভিন্ন বস্তু খোৱাটো বেয়া সেই বস্তুটো আমি যদি মানি চলোঁ তেতিয়া আমাৰ বেমাৰটো ভাল হোৱাৰ চান্স বেছি নহয়নে ভাল হ'ব সোনকালে কিন্তু মায়ে অকণমান ধৰি লওক সেই বস্তুটো মানিব টান পায় তেনেকুৱা ধৰণৰ প্ৰত্যেক মুহূৰ্তত ময়ো ঘৰত নাথাকোঁ সেইটো কথা আৰু সেই বস্তুখিনি বুজাবলৈ যাওঁতেও অকণমান ধৰি লওক ক'ব লগা হয় বুজাব লগা হয় তেনেকুৱা আৰু কিছুমান এনেকুৱা ধৰণৰ ওচৰ চুবুৰীয়াও আছে বা এনেকুৱা ধৰণৰ মেণ্টেলিটিৰ মানুহো আছে সেই বুজোৱা কথাটোকে ধৰি লওক কিছুমানে এনেকৈ ক'ব পাৰে বা ঘৰখনত আমি যিটো এটা আলোচনা বিলোচনাৰ মাজেৰে যিহেতু চলোঁ দেউতাকো মই বুজাওঁ তেওঁ মোক বুজায় আমি তেনেকৈ চলোঁ ন গতিকে সেই বস্তুটো এটা চামে
এনেদৰে লয় যে মাকক মানে ইমানখিনি বুজায় বা দেউতাও এনেকৈ কয়। সেইটো আচলতে সেইবোৰ মেণ্টেলিটি খুব বেয়া। নিজৰ সকলোৰে পৰিয়াল পৰিৱেশ আছে নহয়নে? গতিকে সেই পৰিয়ালত প্ৰত্যেকে গুৰুত্ব দিব লাগে বা নিজৰ ঘৰখন ঠিক কৰাত সকলোৱে মনোনিৱেশ কৰিব লাগে। আনৰ ঘৰত কি হৈছে, আনৰ ঘৰ কেনেকুৱা, সেইবোৰ বস্তু ইমান চিন্তা চৰ্চা কৰাৰ কোনো প্ৰয়োজন নাই। আৰু যদি প্ৰত্যেক দিনে কওঁ মই, যদি ভাল চিন্তা কৰিব নোৱাৰে, বেয়া চিন্তা কোনেও কৰিব নালাগে। কিছুমান খুব মনত থাকে, এয়া বজাৰ কৰা কিছু দৃশ্য দেখুৱাই দিছোঁ। খুববোৰ মই সেইকাৰণে ভিডিঅ'ৰ মাজেৰে প্ৰকাশ কৰোঁ, কাৰণ মানুহ অকল শিক্ষিত হ'লে জ্ঞানী নহয়, মানুহৰ চিন্তাধাৰা উন্নত হ'ব লাগে, মানুহ ভাল মানসিকতাৰ হ'ব লাগে। বুজি পাইছেনে? প্ৰথমতে আপুনি নিজৰ মা দেউতাক কেনেকৈ আপুনি সন্মান কৰে, তেওঁ বিচৰা বস্তুখিনি খাব দিছেনে নাই, তেওঁক কেনেদৰে তেওঁৰ এবাৰ খবৰ লৈছেনে নাই, সেইখিনি নজৰ দিয়কচোন। আনৰ কথাটো নজৰ দিয়াতকৈ মোৰ মা দেউতাক মই কেনেকৈ ৰাখিব লাগে, মোৰ ঘৰখন মই কেনেকৈ পৰিপাটি কৰিব লাগে, সেইখিনি অভিজ্ঞতা বা সেইখিনি জ্ঞান মোৰ আছে। কাৰণ সৰুৰ পৰা মই বহুত কষ্ট কৰি মই আজি এইখিনি স্থিতি পাইছোঁ। যেতিয়া মই কিবা এটা লাইন বিষয়ত লাইন ল'ব বিচাৰিছোঁ বা লাইনত যাব বিচাৰিছিলোঁ পঢ়ি পেলাই, তেতিয়াতো কোনেও মোক সহায় সহযোগ কৰা নাছিল। এক পইচা দি পেলাই কোনেওতো মোক মানে আগুৱাই দিয়া নাছিল যে এইখিনি তুমি কৰা, এইখিনি সহায় কৰিম, পিছত দি দিবা। তেনেকুৱা বাক্যশাৰীটো কাৰো মুখত নুশুনিলোঁ। গতিকে এতিয়া সেইবোৰ বাক্য আপোনালোকে কোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ যিহেতু মই সেই পৰিস্থিতিটো পাৰ কৰি আজিৰ স্থিতি পাইছোঁ, গতিকে পাৰিম আগৰখিনি। আপুনি আপোনাৰতো চিন্তা কৰক। আপোনাৰ বয়সস্থ সময়ত আপোনাৰ বেমাৰ আজাৰ হ'লে আপোনাৰ সন্তানে আপোনাক কেনেকৈ ট্ৰিট কৰে বা চাইনে নাচায়, সেইটোত নজৰ দিয়ক। বা সন্তানক সদায় সুশিক্ষা দিয়াত আপুনি নিজৰ সময়খিনি সদ্ব্যৱহাৰ কৰক, আনৰ সমালোচনাত নহয়। লাজ লাগে, বেয়া লাগে কিছুমান কথা যেতিয়া শুনিবলৈ পাওঁ বা কিছুমান কথা যেতিয়া কাণত পৰে। ইমান ব্যস্তময় সময়ত সময়ৰ ইমান এটা মানে মূল্যৱান সময় যেনেকৈ অপচয় কৰি থাকে কিছুমান লোকে, বহুত বেছি বেয়া লাগে। নাপায় কিছুমান ওচৰ চুবুৰীয়া মানুহ বা দূৰৰ, ধৰি লওক দূৰৰ নহয়, ওচৰ চুবুৰীয়াই এনেকুৱা মানুহ আছে। কাৰণ ধৰি লওক চৰকাৰী বিভিন্ন আঁচনিৰ ক্ষেত্ৰত যদি মই ক'ব যাওঁ, উদাহৰণ সহ বুজাই দিছোঁ, কাৰণ ভিডিঅ'বোৰ নিশ্চয় চাব বহু লোকে, তেতিয়া বুজি পাব। হয়তো আপোনালোকৰ আশে পাশেও কিছুমান এনেকুৱা মানুহ থাকে। অৱশ্যে এটা কথা, যিখিনি মানুহে নিয়োগ কৰে আঁচনি বা কিবা তেনেকুৱা ধৰণৰ, সেইখিনি মানুহে নিজে আহিব লাগে প্ৰত্যেকৰ ঘৰে ঘৰে বা প্ৰত্যেকৰ ঘৰে ঘৰে যাব লাগে। তেনেকৈ তেওঁলোকে এইবোৰ ল'ব লাগে বা সা সুবিধা দিব লাগে। কিন্তু কিছুমান এনেকুৱা ওচৰ চুবুৰীয়াৰ কথা শুনি পেলাই বঞ্চিত হয় কিছুমান লোক। মানে ওচৰ চুবুৰীয়াই কয় যে তেওঁলোকে ঘৰ পাইছে বা তেওঁলোকে আঁচনি পাইছে, কিছুমান নোহোৱা কথা আচলতে কয়, যিটো কথা নহয়। সেই কথাটোক ভিত্তি কৰিয়ে তেওঁলোকে উভতি যায়, ঘৰৰ ফটো নামৰাকে বা তেনেকুৱা ফৰ্ম নিদিয়াকে তেনেকৈও উভতি যায় কিছুমানৰ। এইবোৰ কথা শুনা পাওঁ, দেখা পাওঁ, বৰ বেয়া লাগে। যদি প্ৰকৃতাৰ্থত কোনোবাই ঘৰ পাইছে, তেতিয়াহ'লে কওক যে তেওঁলোকে ঘৰ পাইছে, তেওঁলোকৰ তাত যাব নালাগে, তেতিয়া কোনো কথা নাই। কিন্তু যদি কোনোবাই একো পোৱা নাই, নোপোৱা মানুহ এঘৰৰ কথা যদি কয় যে তেওঁলোকে পাইছে, তেতিয়াহ'লে বস্তুটো খুব বেয়া কথা। ইমান ঠেক মানসিকতাৰ পৰিচয়বোৰ কিয় দিয়ে? নাপায় নহয়, প্ৰত্যেকে পাব লাগে যিখিনিয়ে উপযুক্ত, নহয়নে? এইবোৰ দেখি থাকোঁ, শুনি থাকোঁ, বৰ বেয়া লাগে। মই ভিডিঅ'ৰ মাধ্যমেৰে সেইবাবে দুই এটা কথা কওঁ, যাতে অকণমান হ'লেও মানসিকতাবোৰ তেনেকুৱা মানুহৰ ঠিক হয়। স্বচ্ছভাৱে সকলো কৰিবচোন, কিয়নো লেতেৰা কৰে? আমি জানো এইখন দেশতে নাই বা আমি এইটো অঞ্চলৰে হওক বা এইখন গাঁৱৰে হওক একেলগতে নাই জানো সকলোখিনি? গতিকে সকলোৰে ভালটো কামনা কৰিব কিয় নোৱাৰে? আৰু যদিহে ভাল কামনা কৰিব নোৱাৰে, একোৱে নক'ব, বেয়াটোও নাভাবিব, বেয়া পাইছে নামাতিব, নাযাব, কিন্তু নাপায়। মানুহ শিক্ষিত অকল শিক্ষা বা মাৰ্কশ্বিটৰ নম্বৰটো থাকিলে বুলি নিজক জ্ঞানী বুলি নাভাবিব। জ্ঞানটো বহুত বেলেগ বস্তু, যিটো সকলোৰে নাই। তেনেকুৱা এনেকৈ বজাৰ কৰিলোঁ আজি, খুব ভাল লাগিল। বিশেষকৈ নিজৰ বাবেও কিবা এটা দুটা লৈছোঁ, মা দেউতাৰ বাবে বজাৰ কৰি বহুত আজি ভাল লাগিল মনটো।